Hide and Seek Classic. প্রতিপলে জীবন নদীর দরে বই থাকে নজনাকে গাইতে বিন্ধা মন গরজি উঠে প্রতিবাদর ভাষার দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 মনে তোমাৰ গাত হাত তুলিছে কিবা এটা খং উঠি তাৰ শাস্তি তুমি হীৰাক কিয় দিবা কি বহুত টকা লাগে মোক মই কি সকলোকে দেখুৱাম মই কি আগতে চান্দিয়ে আৰু ককাইদেৱে কম গালি পাৰিছিল নে গালি পাৰিলে মনটো বৰ বেয়া লাগে বালটো খাই দিলে চব পাহৰি যাওঁ বিন্দাছ দেখুৱাব লাগে মই সকলোকে আৰে দেখুৱাই দিলি বুলি ভাবি ল আৰে মই আছো তোৰ লগত কি খাই আহিছে আপুনি কওক দেউতা মদ হল চিধা হৈ নাহ কিয় অকমান অকমান পাপ পাপ পাপী মানুহক তোমাৰ ভগৱানে যি শাস্তি দিয়ে সেই শাস্তি দিবলৈ কোৱা মোক কথাবোৰ কওঁতে ভাবিবা অলপ দাদাই কেতিয়াও মদ নাখায় নাখায় চাওক নিজে ৰুমত ককাইদেউ আৰু চান্দিয়ে মদ খাই অহাৰ কাৰণে কম কষ্ট পাইছিল নে আজি অনুভৱ কৰিছো শপত খাইছো আজিৰ পৰা আৰু মই মদ নাখাওঁ সেইটো আপোনাৰ কথা কিন্তু কি জানে এই যে ৰিলেশ্যনবোৰ দেউতা মা ৱাইফ সকলো মিছা সকলো ৰিলেশ্যনৰ আঁৰত এটা বৃহৎ স্বাৰ্থ আছে জোৱাই তুমি অৰ্জুনৰ লগত ব্যৱসায় নকৰিবা নকৰো বুলি ভাবিছিলো কিন্তু এতিয়া মই অৰ্জুনৰ লগত বিজনেছ কৰিমে টকা থাকিলেহে সম্পৰ্কবোৰ থাকে আজি মোৰ টকা নাই বুলি মোৰ লগত কোনো নাই কিন্তু আই ডোন্ট কেয়াৰ কি কৰো আইজনক আৰু এবাৰ জনাও নেকি ক'ত আছে দাদা মাতা মুখখন থাকিলেই মানুহে যিকোনো কথা ক'ব নালাগে মাতা দাদা 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 দেখিলে কি অৱস্থা এনেকৈ টোপনি গল নিজে যদি এনেকৈ থাকে কি ভাল কৰিবলৈ মোক বোৱাৰী কৰি আনিছিলে চান্দিনী মনে মনে থাকা দেউতাক এনেকৈ কবলৈ পাই মোৰ ফূৰ্তিত থকা নাই পেহী ভাল নালাগে মোৰ নিজৰ বাবাৰ সমান ভাল পাওঁ এই মানুহটো কি মান ৰাখিলে দেউতা বুলি এনে নামাতোতো আজিয়ে যি লাষ্ট কৈ থলো আজিৰ পৰা আৰু মই মানুহটোক নামাতো কৈ থলো দাদা দাদা হয় হয় নাই মানে পুৱাৰ পৰা আপোনালৈ ট্ৰাই কৰি আছো পোৱা নাই
অলপ জৰুৰী মানে প্ৰপাৰ্টি লিষ্টখন অকণমান চেঞ্জ কৰিব লাগিছিল লগ পালে সকলো মই জনাম দিয়ক হয় হয় ঠিক আছে বাই জোৱাই জোৱাই এয়া লওক কি এইবোৰ মা কালিৰ শপত মিঠাইও চিনি নাপায় নেকি পাওঁ কিন্তু মোক মিঠাই দিছে যে আপুনি মিঠাই মানুহক কিয় দিয়ে মুখ মিঠা কৰিবলৈ খাওক মুখ মিঠা কৰক চাওক আপুনি কোনোবা চাইক্ৰেটিকৰ ওচৰলৈ যোৱা ভাল হ'ব ঘৰখনত কি চিটুৱেশ্যন চলি আছে আপুনি নাজানে দেখা নাই আপুনি নে আপুনি পাহৰিলে এইবিলাক নাই পাহৰা কিন্তু যিটো খবৰ পাইছো আৰে ফূৰ্তি নকৰাকৈ কেনেকে থাকো খবৰ কি খবৰ মনৰ মনৰ কি খবৰ মনে পাৰ্টনাৰশ্বিপত বিজনেছ আৰম্ভ কৰিছে কি ভাল লাগিছে ন আৰু ভাল লাগিব যেতিয়া পাৰ্টনাৰটো কোন গম পাব কোন পাৰ্টনাৰ বন্ধু কওঁ নাই 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 তই কৈ যা মই শুনি আছো আপুনি কৈ থাককচোন তাৰ বিজনেছ পাৰ্টনাৰ হৈছে অৰ্জুন কি অৰ্জুন কাম নাই আৰু ইয়াৰ ন দি আছো আজি নাই নাই চিন্তা কিয় কৰিম কপালত যিটো লিখা আছে সেইটোতো হ'বই হ'ব দে ৰাখ আচ্ছা দাদা মনে কাৰ লগত পাৰ্টনাৰশ্বিপত বিজনেছ কৰা বুলি ক'লে কলো এইটো আপোনাক নহয় এই কলটোত ব্যস্ত আছিলো যে সেইকাৰণে নুশুনিলো আৰে কি হ'ল দাদা দাদা কি হ'ল একো নকলে যে তই বিচৰা মানুহ ভিতৰতে আছে মই তোক লগ পাবলৈহে আহিছো কোনে পঠাইছে কথা পাতিবলৈ মিষ্টাৰ বৰুৱাই নে তহঁতৰ নতুন মালিকে কোনেও পঠোৱা নাই মোক তোৰ লগত মোৰ জৰুৰী কথা আছে সোনকালে ক মোৰ দেৰি হৈছে তই বোলে অৰ্জুনৰ লগত বিজনেছ কৰিছো নোৱাৰ কৰিব কোনে ৰখাব মোক মই কোন তই আৰে মই তোৰ পত্নী প্ৰমাণ দে কি কলি তই প্ৰমাণ লাগে তোক হা এইটো কি প্ৰমাণ নহয় সেন্দুৰখিনি মচি পেলা ঐ ল'ৰা মোক চম্ভালি কথা কবি বুলি কৈছো কিন্তু গিৰেক চিৰেক নাচাম মই হাত ভৰি ভাঙি হস্পিটেলত পেলাই থৈ দিম মোৰ দেৰি হৈছে তই অৰ্জুনৰ লগত বিজনেছ কৰিব নোৱাৰ মুঠতে কৰিমেই বাধা দি কোনো লাভ নাই অৰ্জুন এইবিলাক ক্ষেত্ৰত ভাল ল'ৰা নহয় কোনবোৰ ক্ষেত্ৰত ভাল তোৰ মনৰ কথাবোৰ কোৱা আমাৰ মাজত যে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন নাই নে সেইটো কোৱা ঐ ল'ৰা যা তাৰ কথা নকবি কোনে ক'লে তোক এইবোৰ যাক কৈছিলি সিয়ে কৈছে মই সেইবোৰ কথা নাভাবো তোৰ লাইফ তই যি মন যায় কৰ আৰু মোৰ লাইফত মোৰ যি মন যায় মই তাকে কৰিম বাধা নিদিবি লাষ্ট টাইম কৈছো হ'ব দে বাধা নিদিও কিন্তু যেতিয়া বিপদত পৰিবি ন তেতিয়া কিন্তু মোৰ ওচৰলৈ নাহিবি কিন্তু কৈছো মৰি গলো নাহো দে ঐ ল'ৰা সি আৰু ঘূৰি নাহে দেও বৰ্তা খুব বেছি সলনি হৈ গ'ল সি যাওক ক'ত মৰে মৰক গৈ মই সকলোৰে চিন্তাবোৰ কিয় নিজৰ মূৰত সোমাই লওঁ নলওঁ কি কৈছ তই এইবোৰ বৰ্তা হ'ব খিলা মোকতো তই খুব ভাল পাৱ এইটো আকৌ সুধিবলগীয়া কথা নেকি নাজানো নেকি তই মোক যদি তই সঁচাকে ভাল পাৱ অকণমান বি আনি দে বৰ্তা মোৰ মৰিবলৈ মন গৈছে চব শেষ হৈ গ'ল দাস আপুনি এইখন থানাৰ কি চাই কিন্তু হলে কি হব মোক কোনো পাৱাৰ নাই নহয় মই একো কৰিবই নোৱাৰো আপোনাৰ দৰে মানুহে DSP হলেও একোডাল কৰিব নোৱাৰে না এখেতে সেইটো হ'বলৈ কেতিয়াও নিদিয়ে হে জেদটো লগাই দিলে নহয় মনত আকৌ चांदनी
এইবিলাক মোক যাবলৈ দিয়া না মই তোমালোকৰ কি উপকাৰ কৰিছো কি হৈছে এই ইয়াৰ পৰা যাবলৈ চেষ্টা কৰিছে ছাৰ কি হ'ল ইয়াত থাকি আমনি লাগিছে নেকি মিছেছ বৰুৱা মোক যাবলৈ দিয়া নহলে কিন্তু তোমাৰ বহুত ডাঙৰ বিপদ হ'ব মোৰ বিপদ আহিলে দেখোন মোৰ কিবা ভালহে লাগে কিয় জানো নাজানো মই মানুহটো মেণ্টেল কাৰণে নেকি মোক ধমকি দিছ হা মোক ধমকি দিছ মই কোন এতিয়াও তই চিনা নাই ময়ূৰ বিভা চক্ৰৱৰ্তী তোৰ ননদৰ গিৰিয়েক মই তোৰ ননদৰ কাৰণে মই 5 বছৰ জেলত থাকিব লগা হ'ল তাৰ শাস্তি তহঁতে পাবই লাগিব শাস্তি দিব খুজিছিলা যদি চন্দ্ৰিকাকে উঠাই নাদিলা কিয় মোৰ শাস্তি দিয়া ষ্টাইলটো অলপ বেলেগ যে এটা খবৰ মই আপোনাক দিছো নে নাই কি খবৰ নাই দিয়া ন তেনেহলে শুনো মই আপোনালোকৰ সম্পত্তিৰ লগতে আপোনালোকৰ ঘৰখনো খুব সোনকালে ল'ম আৰু কেইদিনমানৰ পাছত বৰুৱা বংশৰ প্ৰত্যেকজন মানুহ মোৰ ঘৰত থাকিব লাগিব আৰু মোৰ কথা মতে বহিব লাগিব মোৰ কথা মতে উঠিব লাগিব হা মজা লাগিব ন না এখেতে সেইটো হ'বলৈ কেতিয়াও নিদিয়ে হে জেদটো লগাই দিলে নহয় মনত আকৌ এতিয়া যিকোনো প্ৰকাৰে সেইটো ঘৰ মই ল'বই লাগিব জেদটো কিয় লগালে আপুনি মোক কিয় মই হাৰিব নোৱাৰো হাজৰিকা সামান্য কিডনেমিক কেছ এটা মই ছল্ভ কৰিব পৰা নাই আমি ইচ্ছা কৰিলে প্ৰতিটো কেছে ছল্ভ কৰিব নোৱাৰো ছাৰ আৰু প্ৰতিটো কেছতে যে সফল হ'ম তেনেকুৱাটো কোনো কথা নাই এইখন থানাত কিন্তু বহুদিন ধৰি একো কেছেই ছল্ভ হোৱা নাই আপুনি বেয়া পাইছে জানো কিন্তু সঁচাটো এইটোৱে কাৰ কাৰণে নাজানো দিনে দিনে আমাৰ থানাৰ ৰেকৰ্ডবোৰ বেয়া হৈ গৈ আছে আপুনি কি ক'ব খুজিছে কাৰ কাৰণে থানাখনৰ ৰেকৰ্ড বেয়া হৈছে চিধাকৈ ক'ব নালাগে বুজাই বুজি পাইছে দাস আপুনি এইখন থানাৰ কি চাই কিন্তু হলে কি হ'ব মোক কোনো পাৱাৰ নাই নহয় মইচোন একো কৰিবই নোৱাৰো আপোনাৰ দৰে মানুহে DSP হলেও একোডাল কৰিব নোৱাৰে পুলিচৰ ডিউটি নিষ্ঠাৰে কৰিবলৈ কলিজাত সাহস লাগে আপোনাৰ কলিজাত সাহসে নাই মাথো মূৰটোত এশমান বেয়া চিন্তাৰে পৰি আছে ছাৰ আপুনি মোক অপমান কৰিছে যে অপমানতে ক্ষান্ত থকাৰ কাৰণে আপুনি মোক থেংকছ দিয়ক এনেই মূৰটো গৰম হৈ থাকিবলৈ লৈছে এইকেইদিন বৰ্তমান পৰিস্থিতি কি হৈ আছে জানে আপুনি নেজানে নিজৰ ঘৰতে ভগনীয়া হবলৈ ওলাইছো আমি আপুনিওতো এজন অসমীয়া কিন্তু কিবা কৰিব পাৰিছে নাই পৰা কাৰণ আমি চৰকাৰৰ তলত কাম কৰা কৰ্মচাৰী চৰকাৰৰ বিৰুদ্ধে আমি কৰিব নোৱাৰো না আপুনি পাৰিব না মই পাৰিম কিন্তু নিজৰ ডিউটিখিনিতো ঠিকমতে কৰক নকৰে ছাৰ নকৰে এখেতে আনৰ দুখে খুচৰিব জানে হাজৰিকা মই SI হয় আপুনি কি নাপাহৰিব নাপাহৰো যেতিয়া আমি কেছবোৰত খৰধৰকে ওলাই যাওঁ তেতিয়া আপোনাক সেই টেবুলখনত বহি থকা দেখিলে LP স্কুলত ঘণ্টা বজোৱা চকীদাৰজন যেন লাগে হাজৰিকা খং কৰক ওপৰত কমপ্লেইন কৰক কিন্তু আপুনি যে চকীদাৰ নহয় সেইটো আপুনিয়ে প্ৰমাণ কৰিব লাগিব ছাৰ কৰিলে নহয় দাস হাবিলদাৰ হিচাপে হাজৰিকাতে কথাষাৰ কোৱা নাই ককায়েক হিচাপেহে কৈছে গতিকে নিজকে অলপ সলনি কৰক সলনি হ'ব কিন্তু মই নহয় এই থানাখন সলনি হ'ব খুব সোনকালে থানাৰ সকলোবোৰ সলনি হ'ব কিবা কৈছে নাই কোৱা ছাৰ মই ভাবিহে আছিলো ই শুনিয়ে দিলে নেকি সেই অহংকাৰ আমাৰ ছাৰে সকলো মানুহৰ সন্মুখত শেষ কৰিব বিচাৰিছে আচ্ছা খেলটো মানে অলপ বেলেগ কলৈ গৈছিলা ঘৰলৈ কিয় খেলখন শেষ হোৱাৰ পিছত তুমি কোটিপতি বনি যাবা টেনচন কিয় লৈছা
অহ শেষ কি হ'ল হওতো चांदनी 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 এনেকুৱা হলে কিন্তু বেকগ্ৰাউণ্ডটো নহ'ব মন ছাৰে ডাইৰেক্ট কামবোৰ কৰিব লাগিব মন ছাৰক একাউণ্ট চম্ভালিম বুলি পাৰ্টনাৰ কৰি লৈছো এতিয়া কেনেকৈ মাল ছাপ্লাই কৰাত লগাওঁ সেইটো তুমি বছক কোৱা লোৱা মই ফোনটো লগাই দিওঁ কি কৰিলো ফুকন ছাৰ আপুনি বছক ফোন লগালেই যে মই কি ক'ম তেওঁক আপুনি কাটকচোন কাটক মই কিবা এটা কৰিমতো আপুনি কাটক। চোৱা অৰ্জুন বছে তোমাক চকু মুদি টকা দিছে কিন্তু তাৰ বিনিময়ত তুমি ৰিজাল্টটো দিয়া নাই আহা ফুকন ছাৰ বেংকৰ একাউণ্ট দেখোন তাৰ নামতে খুলিছো ফচিলে সিহে ফচিব বছে অকল তাক পুলিচৰ হাতত ধৰা পেলাব খোজা নাই কোম্পানী যোৱাৰ পিছতো বৰুৱা ছাৰৰ ঘৰৰ মানুহবোৰৰ অহংকাৰ কমা নাই আৰু সেই অহংকাৰ আমাৰ ছাৰে সকলো মানুহৰ সন্মুখত শেষ কৰিব বিচাৰিছে আচ্ছা খেলটো মানে অলপ বেলেগ আচ্ছা খেলখন শেষ হোৱাৰ পিছত মোৰ ইনকমটো কি হ'ব খেলখন শেষ হোৱাৰ পিছত তুমি কোটিপতি বনি যাবা টেনচন কিয় লৈছা অহ শেষ কি হ'ল হওতো এটা মনহে আমাৰ পাৰ্টনাৰ তোমাৰহে পাৰ্টনাৰ আমাৰ নহয় নহয় মানে মন চাই তোমাৰ লগত মোক দেখিলে গোটেই বেকগ্ৰাউণ্ডটোৱে ফাষ্ট হৈ যাব মইতো তাক আজি আপোনাৰ কথা ক'ম বুলি গৈছিলো তেহেঁতৰ ঘৰলৈ চান্দিনীক দেখিহে ঘূৰি আহিলো এই জধামূৰ্খৰ মহাসন্মিলন পাতিলে তুমি কিন্তু প্ৰেচিডেণ্টৰ পষ্টটো পাবা চিয়ৰ বুজা নাই কি বুজাইছে বে এতিয়া বে চে এইবোৰ বাদ দিয়া সি আহি আছে আৰু শুনা এই বিজনেছটোৰ লিংকত মই আৰু বছ যে জড়িত হৈ আছো সেইটো যাতে মনে ভুলতো গম নাপায় অ'কে মন আহি আছে মই ফুটো বছৰৰ কথা বাৰু বুজিলো মাৰপিট কৰে বুলি ভয় এটা আছে ফুকন ছাৰৰ কথা ক'বলৈ মানা কৰিলে যে ঐ কি হ'ল বহুত দেৰি হ'ল নেকি ব'ল কি হ'ল ইমান দেৰি কৰিলি যে চান্দিনীয়ে কিবা ক'লে নেকি চান্দিনীয়ে কিবা ক'লে মানে তাই অহাটো তই কেনেকৈ জানিলি নহয় আঁতৰৰ পৰাই মই ঘৰলৈ সোমাওঁতে দেখিছো কি ক'লে তাই তোৰ লগত বিজনেছ কৰিবলৈ মানা কৰিছে তই বোলে মোক কিবা বেয়া বিজনেছত ফচাবি ময়ো কৈ দিছো তাইক মই মৰো জীয়াও সেইটো মোৰ কথা তই সেইবোৰ চিন্তা কৰিব নালাগে আহা কিনো কবে আগতে তই মই বেলেগ বেলেগ আছিলো এতিয়া আমি এটাই না আৰে মই তোক মৰিবলৈ কিয় দিম আৰে চলে চিনেমাৰ জয় বিদুতাই হৈ যাম আমি দুটা কাৰো লগত সম্বন্ধ বনোৱাৰ ইচ্ছা মোৰ আৰু নাই আচ্ছা তই আজি মোক অলপ পইচা দিবি কিয় ময়ূৰ বিবাহ চক্ৰৱৰ্তীয়ে মই নজনাকৈ ফুকনৰ হতুৱাই ধনিকাৰ হাতত পইচা দিছিল আৰু সেইখিনি পইচা ধনিকাই চান্দিনী বাবাৰ বেমাৰত খৰচ কৰিছে তই মোক 10,000 টকা দিবি মই ফুকনৰ হাতত দি দিম এতিয়া বুজিছো ফুকনে মোক কিয় চিনাকি দিব মানা কৰিছিল দাল মে কুছ কালা হে কি হ'ল পইচা নাই যদি নালাগে বাৰু কিনো কথা কো 10,000 টকাহে আৰে কাইলৈ তোক মই 1 লাখ দি দিম না কি কলৈ গৈছিলা ঘৰলৈ কিয় কোনোবা এটা নষ্ট হলে বদনামটো মোলৈকে নাহিব জানো সেইকাৰণে গৈছিলো তুমি কথাবোৰ এনেকৈ কিয় কোৱা চান্দিনী জানো দাদাৰ ওপৰত তোমাৰ খং উঠি আছে কিন্তু মোক কিয় কৈছা আৰু কাকো একো নেদেখুৱাও পেহী মোৰ গুৰুত্ব কাৰো ওচৰতে নাই দেউতাই মোৰ কথাত গুৰুত্ব দিয়া হলে এনেকৈ মদ খাই ঘৰলৈ নাহে নহয় আৰু সি মোৰ কথাত গুৰুত্ব দিয়া হলে এনেকুৱা যা তা মানুহৰ লগত বিজনেছো নকৰে যা তা মানুহৰ লগত বিজনেছ কৰিছে কি বিজনেছ কৰিছে